গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ এটা অন্যতম কাৰণ হৈছে প্লাষ্টিক। প্ৰথমতে আপোনালোকক কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। এইফালে চাওক আপোনালোকে, এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটীৰ মাজমজিয়াত লাচিত নগৰত উপস্থিত আছোঁ আৰু লাচিত নগৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। ইয়াৰে ড্ৰেইনসমূহ চাফা কৰি থকা হৈছে। এই প্লাষ্টিকসমূহলৈ মন কৰক আপুনি, পানীৰ বটল, প্লাষ্টিক, ডিটাৰজেণ্ট পাউডাৰ পেকেট, চিপছ, প্লাষ্টিকৰ গিলাচ, এইদৰে বহু সামগ্ৰী আছে ইয়াত। আমি এফালে দেখিছোঁ সুৰাৰ বটলো দেখিছোঁ আমি প্লাষ্টিকৰ। গতিকে আপোনালোকে মন কৰক, এই প্লাষ্টিকসমূহ কোনে পেলাইছে ইয়াত। নিশ্চয় আপুনি, মই, সকলোৱে আমি এই প্লাষ্টিকসমূহ আমি পেলাইছোঁ, নলা নৰ্দমাত পেলাইছোঁ অথবা য'তে ত'তে জাবৰ জোঁথৰসমূহ পেলাইছোঁ। আৰু এই মানসিকতা আমি কেতিয়া সলনি কৰিম? য'তে ত'তে কেতিয়াৰ পৰা জাবৰ জোঁথৰসমূহ পেলাবলৈ এৰিম? য'তে ত'তে কেতিয়াৰ পৰা পিক পেলাবলৈ আমি এৰিম? গুৱাহাটী মহানগৰীত এজাক বৰষুণতেই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ অন্যতম কাৰণ কিন্তু এই প্লাষ্টিকসমূহ। এই প্লাষ্টিকসমূহ আমি কেতিয়াৰ পৰা য'তে ত'তে পেলাবলৈ এৰিম, সেয়া ডাঙৰ প্ৰশ্ন। আপুনি আপোনাক প্ৰশ্ন কৰক, আমি আমাক প্ৰশ্ন কৰিম। আমি কেতিয়াৰ পৰা এই প্লাষ্টিকসমূহ য'তে ত'তে নেপেলাওঁ, যাতে গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ হৈ থাকে অথবা কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত অলপ হ'লেও সহায় হয়। আৰু যদি আমি চাওঁ, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যদি আপোনালোকে লক্ষ্য কৰে, প্ৰতিটো প্ৰান্ততে দেখিবলৈ পাব বিভিন্ন ধৰণৰ প্লাষ্টিক। প্ৰিয় দৰ্শক, এইদৰে আপোনালোকক আমি দেখুৱাইছোঁ, এয়া পৰিষ্কাৰ কৰি থকা হৈছে। কৰ্মচাৰীসকলে ব্যস্ত হৈ আছে। গুৱাহাটী লাচিত নগৰৰ এয়া ড্ৰেইনৰ পৰিৱেশ। ড্ৰেইনৰ পৰা কৰ্মচাৰীসকলে প্লাষ্টিকসমূহ উলিয়াই আছে। আমি যদি ড্ৰেইনৰ ভিতৰৰ পৰিৱেশ আমি কিছু অলপ দেখুৱাওঁ, ড্ৰেইনৰ ভিতৰত আপোনালোকে দেখিব আবদ্ধ হৈ আছে বহু প্লাষ্টিক, বিভিন্ন বটল, প্লাষ্টিক আৰু চিপছৰ পেকেট আদি কৰি প্লাষ্টিকৰ বহু সামগ্ৰী ইয়াতে দেখিবলৈ পোৱা গৈছে। এইদৰে প্ৰতিগৰাকী নাগৰিক আমি সকলোৱে এইদৰে অসাৱধানতাৰে য'তে ত'তে জাবৰ জোঁথৰ পেলোৱাৰ ফলতে এইদৰে ড্ৰেইনসমূহ আবদ্ধ হৈ পৰে আৰু তাৰ ফলত পানী চলাচল কৰাত অসুবিধা হয়, আৰু যাৰ বাবেই ড্ৰেইনৰ পৰা পানী বাহিৰলৈ ওলাই আহে আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আৰু এইটো এটা অন্যতম কাৰণ। আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এখন কিয় বন্ধ কৰি দিছে কওকচোন? এইটো চাইডেদি টানি দিম আৰু এইখিনি নাওমান আছে, ইফালৰ পৰা আহি কিনে টানি দিম আৰু সেইকাৰণে বন্ধ কৰিছে। এইটো চাইড নাই না। আচ্ছা, ঠিক আছে। ইয়াতে বহু প্লাষ্টিক আছে। তেওঁলোকে কৈছে এখন আমি বন্ধ কৰি দিছে, কিন্তু এফালৰ পৰা তেওঁলোকে তেওঁলোকে টনাৰ কথা কৈছে। আৰু আমি ইতিমধ্যে দেখিছোঁ যে বহু প্লাষ্টিকেৰে আবদ্ধ হৈ পৰিছে। এই জাবৰ জোঁথৰ যে দেখিছে আপোনালোকে, প্লাষ্টিকসমূহ দেখিছে, কিন্তু এইবিলাক আমিয়ে পেলাইছোঁ। গতিকে আমাৰে বহু দুখ আছে, সৰ্বসাধাৰণ ৰাইজৰ সকলোৰে দুখ আছে। সকলোৱে নিজৰ ভুলটো স্বীকাৰ কৰি আমি সকলোৱে সচেতন হ'ব লাগে, যাতে আমি জাবৰ জোঁথৰসমূহ য'তে ত'তে নেপেলাওঁ, প্লাষ্টিকসমূহ য'তে ত'তে নেপেলাওঁ। গুৱাহাটী মহানগৰীত বাস কৰা প্ৰতিগৰাকী নাগৰিকে সচেতন হওক, যাতে কোনোবাই যদি প্লাষ্টিক বটল ক'ৰবাত পেলাবলৈ লয়, গতিকে আপুনি সচেতনতাৰ পৰিচয় দাঙি ধৰি তেখেতক বুজাওক যে ইয়াতে প্লাষ্টিক নেপেলাব। প্লাষ্টিক পেলোৱাৰ ফলত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোক সকলোৱে নিশ্চয় দেখিছে। কেৱল প্লাষ্টিক এইটোৱে কাৰণ, একমাত্ৰ কাৰণ নহয়, বিভিন্ন কাৰণ আছে। বিশ্লেষকসকলে বিশ্লেষণ কৰি ইতিমধ্যে কৈছে, আৰু চৰকাৰকো বহুতে দোষাৰোপ কৰিব বিচাৰে। আৰু এই ক্ষেত্ৰত চৰকাৰেও এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বা এই গুৱাহাটী কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱাৰ কথাও সচেতন নাগৰিকে বা বিশ্লেষকসকলে ইতিমধ্যে মত পোষণ কৰিছে। আৰু ইতিমধ্যে আমি আজিৰ দিনটোত আপোনালোকক দেখুৱাইছোঁ গুৱাহাটীৰ লাচিত নগৰৰ পৰিৱেশ। ড্ৰেইনৰ পৰা যিহেতু প্লাষ্টিকসমূহ উলিয়াই থকা হৈছে, জাবৰ জোঁথৰসমূহ উলিয়াই থকা হৈছে, এই জাবৰ জোঁথৰসমূহ আপুনি মই সকলো আমিয়ে নিশ্চয় ইয়াতে পেলাইছোঁ, সেইবাবে ইয়াতে জমা হৈছে। গতিকে মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰোঁ, সকলো ৰাইজ সচেতন হওক, যাতে আমি য'তে ত'তে জাবৰ জোঁথৰসমূহ নেপেলাওঁ, প্লাষ্টিকসমূহ নেপেলাওঁ, য'তে ত'তে যাতে পিক নেপেলাওঁ। আমি এইসমূহ বদ অভ্যাস যাতে এৰোঁ, আৰু যাতে আমাৰ গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ হৈ থাকে, আৰু গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত আমিও যাতে সহায় কৰিব পাৰোঁ। লাচিত নগৰত এগৰাকী সচেতন নাগৰিকক লগ পাইছোঁ। তেওঁ ইতিমধ্যে কিছু কথা ক'ব বিচাৰিছে। তেখেত যিহেতু লাচিত নগৰতে বাস কৰে, আপুনি কি ক'ব বিচাৰিছে? মই ক'ব বিচাৰোঁ যে মানে এইখিনি জেগাটোত যিটো যেনেকৈ এনেকৈ আহি পেলাই এইটো বনোৱা আছে, এইটো খুলি পেলাই চাফা কৰিলে, এই আমাৰ মন্দিৰৰ সন্মুখত যে মাজত যে ব্লকেজ হৈ গৈছে, যিটো লাচিত নগৰৰ পৰা পানীটো ওলাই যায়, আৰু এই ব্লকেজটো খোলা নাই কাৰণে পানীটো ৰাস্তাত পূৰা অভাৰফ্ল' হৈ যায়। মানুহৰো অসুবিধা, গাড়ীৰো অসুবিধা। এই ব্লকেজটো খুলিব লাগে, ইয়াতো ছিষ্টেম হ'ব লাগে এটা। এইটো মাজত যদি ছিষ্টেম হ'লে হয়, এই ব্লকেজটো খুলি গ'লে হয়, এইগিলা বটল চটল নদীত ডাইৰেক্ট ভৰলুত যাই পালে হয়।
ইয়াত আজি এই দুটা ওলাবলৈ দৰকাৰ নাই, এই 20টা 50টা যে লেবাৰ কাম কৰি আছে এইবিলাক এনেই যাই আছে পইচা। মেইনটো যিটো চিচুৱেশ্যন সেইটো চাব লাগে না, যিটো লাচিত নগৰৰ পানী ওলাই আহে, এই ড্ৰেইনটো যদি খোলা হৈ থাকিলে ডাইৰেক্ট পানীটো ওলাব, ঠিক আছে, অভাৰফ্ল' হৈ যায়। ঠিক আছে, চৰকাৰৰ ইয়াত গাফিলতিয়ে কওক বা কিবা কওক, কিন্তু এই প্লাষ্টিকসমূহ কোনে পেলাইছে বুলি ভাবে? মানুহে পেলাইছে। মানুহ এইগিলা মানুহে আমাৰ ৰাজ্যৰো মানুহ ভাল নহয়, এইটো মই এই আমাৰ চৰকাৰে এইখিনি চাফ চিকুণ কৰি দিছে আৰু ইয়াত তাতে পেট পেলাই দিয়ে, এইটোতো মানুহৰে ভুল না। ৰাজ্যক অনুৰোধ কৰি আছো যে ভাই আপোনাৰ দেশ হয়, আপুনি ইয়াক ভাল কৰক। অকল গভৰ্ণমেণ্টে ভাল কৰিলে নহ'ব না, চবেই চিন্তা কৰিব লাগিব। আমাৰ ঘৰটো যেনেকৈ আমি পৰিষ্কাৰ কৰিছোঁ, দেশখনো যদি পৰিষ্কাৰ কৰোঁ, এইগিলা পৰিস্থিতিয়ে নহ'ব, এইগিলা বেমাৰ আজাৰে নহ'ব। মদ খাই বটল পেলোৱা আছে, পানী খাই বটল পেলোৱা আছে, জাবৰ ডাঙৰ ডাঙৰ টাপলাই পেলাই দিছে। এই যেতিয়া বাৰ পানী হয় ইমান ডাঙৰ ডাঙৰ ড্ৰেইনত কি ঘৰতে সোমাই যায়, এতিয়া বাৰ পানীত যাব এই জাবৰাগিলা চব মানুহৰ ঘৰত সোমাই দিছে। এই জুই ৰোড কি হয়, চব জাবৰাই সোমাইছে। হয় প্ৰিয় দৰ্শক, এইদৰে আপোনালোকক দেখুৱাইছোঁ জনসাধাৰণে, যিহেতু বহু জনসাধাৰণে, একাংশ জনসাধাৰণে বুলি ক'ব লাগিব, য'তে ত'তে জাবৰ জোঁথৰ পেলায়, আৰু এই ক্ষেত্ৰত কিন্তু সজাগতাৰো বহু প্ৰয়োজন আছে। চৰকাৰেও সজাগতাৰ ক্ষেত্ৰত কিন্তু এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। নহ'লে এই যি ব্যৱস্থা, এই ব্যৱস্থাৰে চলি যাব, সকলোৱে জাবৰ জোঁথৰ য'তে ত'তে পেলাব, সকলোৱে পিক য'তে ত'তে পেলাব। গতিকে এইসমূহ বদ অভ্যাস নাইকিয়া কৰিবৰ কাৰণে, জনসাধাৰণৰ বদ অভ্যাস নাইকিয়া কৰিবৰ কাৰণে সজাগতাৰো বহু প্ৰয়োজন বুলি বহু সচেতন নাগৰিকে মত পোষণ কৰা পৰিলক্ষিত হৈছে।